আজি ব্লগটো মই বেছি দীঘল নহ'ব। মই ইপিনে লাহোৱাল ছাইডত দিহিংহলা বুলি কয় মাল পেলাব আহিছোঁ। মাল পেলোৱা মই খালী কৰি দিলোঁ গাড়ী এখন মুখখন, মানে মই আজি চলাবলৈ মন নাছিলে, মই অহা নাছিলোঁ গাড়ী লৈ, বেলেগক পঠাই দিছিলোঁ। তাৰপিছত আকৌ যাওঁগৈ বুলি কিনে 10-11টামান বজাত ঘৰৰ পৰা ওলাই আহি গাড়ীত লগ ধৰিলোঁ সিহঁতক বজাৰত, টাউনত চিলাপথাৰত লগ ধৰি আধা ল'ৰাটো চলাই আহিলে, তাৰপিছত বাকী মই চলাই আহিলোঁ। মাল খালী কৰা জেগাত এতিয়া বৰ্তমান খালী কৰিলোঁ। বৰ্তমান আছোঁ মই দিহিংহলাত, আৰু বাকী লিলেনখন যোনটো আমাৰ লিলেনখন চলে একলগতে, সেই মাল পেলাব যাওঁতে এইটো ৰাস্তাটো বৰষুণ দিছে, মানে যোৱাকালি চাগে বৰষুণ দিছে, নদীৰ কাষে কাষে ৰাস্তা বনাই থৈ দিছে। আৰু য'ত মাল পেলাইছোঁ সিহঁতে এইটো কোম্পানী হয়, সিহঁতি মানে কি বনাই জানো, এইটো মথাউৰি নে কি বনাব ভগৱান জানে। নদীৰ কাষে কাষে বনাই কি বনাব এটি এইবোৰ দেখিছে চাগে, এইটো কিবা ইটা লিখা কি বনাইছে। ৰাস্তাটোতে গাড়ীটো ফচি গ'ল, JCB দি ঠেলি আছে। আৰু নদীৰ কাষে কাষে বতাহটো ধুনীয়া, একদম ধুনীয়া বতাহ মাৰি আছে। আজি একচুৱেলি ইমান গৰমো নাই, এতিয়া 3টা বাজিলেই। আমি গৈ পাওঁতে মিনিমাম 6টাটো বাজিবই, 6টা নাবাজিলেও মানে 5:30 গেৰেণ্টি বাজিব। বৰ্তমান গাড়ীখন উঠাই লওঁ মানে সিহঁতি উঠাব, JCB দি ঠেলি আছে যেতিয়া উঠি যাব, এতিয়া বেছি সময় নালাগে। ৰাস্তাটো বেয়া বুলিয়ে ফচি গ'ল। বাকী ৰাস্তাত লগ পাই আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। গাড়ীখন উঠাই লওঁ মানে এতিয়া চাই লওঁ কেনেকুৱা উঠে, কি কথা ঠেলি আছে সিহঁতি নদী কাষ। तो मित्रों 5 बज गया, अभी टाइम हो गया 5। मैं सोचा था 5 बजे पहुंच जाऊंगा करके, तो 5টা বজাত বৰ্তমান এতিয়া বগীবিল পোৱাহি নাই। এতিয়াও বগীবিল পাম আৰু বেছি দূৰ নাই, আগত 4 কিলোমিটাৰমান আছে। বাকী এতিয়া আমি গৈ পাওঁতে মিনিমাম আৰু 6টামান বাজি যাব, তাত গৈ পাওঁতে। আৰু ৰাস্তাত যদি ৰখিব লগা হয় তেতিয়াহ'লে আৰু 6টা পাৰে হৈ যাবগৈ। এতিয়া ৰাস্তাত ৰখিম বুলি ভাবিছোঁ, কিবা এটা খাই যাওঁ, চাহ পানী বোলো যিকোনো। এতিয়া যদি ৰখা হয় তেতিয়াহ'লে লেট হ'ব। বাকী আমি এতিয়া বাহিৰত মৌচমটো ধুনীয়া হৈ আছে, বৰ্তমান চেক কৰিব পাৰে। গ্লাছটোৰ কাৰণে অসুবিধা হয় দেখিবলৈ, অলপ চাবলৈ। ৰাস্তাত গাড়ীবোৰ চলি থাকে এনি টাইম, আৰু ৰাস্তাটো বহুত এইটো স্পীড ব্ৰেকাৰ লিখীয়া পাব্লিং টাইপৰ ৰাস্তাটো, অকল জঁপিয়াই থাকে। আৰু 6 চকা গাড়ী নহয় জানো, সেউজীয়া বাকী গৈ থাকোঁ আমি আমাৰ মন্দিৰত। ঘৰত পাওঁ মানে আকৌ একবাৰ লগ পাম, ঘৰত পোৱাৰ আগত মানে মনতে আকৌ এবাৰ লগ পাম। ভিডিঅ'টো চাই থাকক। এতিয়া টোপনিও লাগি আছে, গাড়ীখন চলাবলৈ মন যোৱা নাই, আমনি লাগে। কিনো সদায় গাড়ী চলাই পোৱালিখীয়া হয়, তথাপিও চলাব লাগিব, উপায় নাই। এইটো কাৰ আকৌ? এক্সকিউজ মি মিছ। হেল্ল' লেডিজ এণ্ড জেণ্টেলমেন, ৰাতি হৈ গ'ল। এতিয়া বৰ্তমান আমি ওলাইছোঁ টায়াৰ চাৰ বনাই মেলি, এতিয়া ঘৰত যামগৈ। এতিয়া টকোবাৰী। ক'ত যাম? টকোবাৰী যাব। টকোবাৰী ঘৰতে যাম এতিয়া। টকোবাৰী বুলি ঘৰটো টকোবাৰীতহে আছে। বৰ্তমান আমি ইয়াত কোলাজান টায়াৰ যোৱাকালি যোনটো পামচাৰ হৈছিলে সেইটো বনালোঁ। বনাই মেলি এতিয়া
যোৱাকালি বনা নাছিলোঁতো আজি বনালোঁ এতিয়া যাওঁগৈ ঘৰত ৰাতি হৈ গ'ল দেখিব পাৰিছে একো দেখি নাপায় এইবোৰ দোকান এইটো কোলাজানৰ তিনিআলি প্ৰথম তিনিআলি পইণ্ট আমি এতিয়া লেফ্ট ছাইডত গুচি যাম চিচিবৰ গাঁও বুলি কয় সেইটো ৰাস্তাটোত ধেমাজি যোৱা ৰাস্তা বাকী এইবোৰ দোকান তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ টাটা বাই বাই মিছ গুড নাইট গুড নাইট গুড নাইট কি ক'ম আৰু কিবা কবি নেকি আৰু গুড নাইট বুলি কৈছে ওস্তাদে বাকী বি চেফ এণ্ড ড্ৰাইভ চেফ টাটা